দামী কাপোৰ পিন্ধিছো বুলি আপুনি মলি নপৰাকৈ নাথাকে। দামী কাপোৰতো মলি পৰিবই আৰু মলি গুচাবলৈ সাবুন সাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। দামী কাপোৰ পিন্ধিছো বুলি যদি আপুনি সাবুন সাৰ্ফ ব্যৱহাৰ নকৰে তাৰ মলি নিজে আঁতৰ নহয়। আপুনি গাঁওখনৰ ভিতৰত মই ধনবন্ত বিদ্যাবন্ত মানে জ্ঞানী মানি মই সম্পদশালী বুলি যদি আপুনি নিজকে গাঁওখনৰ ভিতৰত নিজকে বেছি ডাঙৰ মানুহ বুলি ভাবি পেলাই যদি আজিৰ দৰে ভাগৱত শুনিবলৈ নাহে তেওঁ মায়া মল আৰু কলি মলৰ পৰা মুক্ত হ'ব নোৱাৰিব। তেওঁ এই তিনিটা লেয়াৰৰ ভিতৰত টপস্ফিয়াৰ টেটস্ফিয়াৰ আইনোস্ফিয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। অৰ্থাৎ আমাৰ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ শিক্ষা বিদ্যাই আমাক জীৱক গতি দিব নোৱাৰে। গতি দিবলৈ একমাত্ৰ সম্পত্তি হ'ল ভক্তি। আনো যত হবে মিছা ভক্তিৰ অভাৱে। সেইকাৰণে আমাক আহ্বান জনাইছে কি বুলি, শুনা সামাজিক জন ভাগৱত কথা, মনুষ্যৰ জন্মক ইটো নকৰিও বৃথা। 84 জুনি পাৰ হৈ আহি মানুহ জন্ম পাইছা, যিটো জন্ম পালে ঈশ্বৰত ভক্তি কৰি মুক্তি পাব পাৰে, সেই জন্মটো বৃথা হৈ যাবলৈ নিদিবা। পুৰাণৰ সূৰ্য ইটো মহাভাগৱত, ব্যাস মহাঋষি আৰু কহিছা মহত্ব। ব্যাস ঋষিয়ে এই ভাগৱতৰ মহত্ব ক'বলৈ বাধ্য হৈছে। কেতিয়া? যেতিয়া তেওঁ ভগৱন্তৰ পৰা প্ৰদত্ত বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি ব্যাস, তৎসত্ত্বেও তেওঁ প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে, ভগৱানে দিয়া তেওঁক প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত ভুগিব লগা হৈছিল। দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বসি। ব্যাস ঋষিয়ে এদিন বদৰিকাশ্ৰমত বহি আছে। কেনেকৈ? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্থি। উগুল থুগুল মন এটা লৈ বহি আছে। আৰু কিয় সেই উগুল থুগুল ভাৱে তেওঁক প্ৰতিক্ৰিয়া কৰিছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। ফলত কি কৰিছে? অধু মুখে আছে বসি ভূয়া নিশবদ, সেই বেলা তৈত্যে আহি মিলিল নাৰদ। তেওঁ তলমূৰ কৰি মন মাৰি বহি থকা অৱস্থাতে সেই সময়ত ভগৱন্তই নাৰদক কৈছে, যোৱা মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই দিয়া ক'ত ভুল কৰিছে। আহি গ'ল নাৰদ, হাতে বিনা যন্ত্ৰ মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম, নাৰায়ণ নাৰায়ণ। আহি গ'ল। নাৰদৰ আনন্দ মূৰ্তি দেখাৰ লগে লগে ব্যাস সচকিত হৈ আহা আহা দেৱ ঋষি। পাদ্য অৰ্ঘ্য আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে। পাদ্য অৰ্ঘ্য মনত ৰাখিব, আমাৰ প্ৰথম স্কন্ধ ভাগৱতৰ বেদৰ মত। পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ্য মানে মুখ ধোৱাৰ পানী। আমি ভকতক ভৰি ধোৱা পানীৰে মুখ ধুবলৈ দিব নালাগে। বেদৰ মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগ কৰি ৰাখিব লাগে। আমি নজনাৰ কাৰণে বহুত সমাজত বা বহুত গৃহস্থী ঘৰত ভৰি ধোৱা পানীয়ে মুখ ধোৱাৰ কাৰণে দি আছে। এইটো সংস্কাৰ কৰিব। আৰু উদ্দেশ্য ব্যাখ্যা সোধাৰ লগে লগে নাৰদে ক'লে, হে দেৱ ঋষি ব্যাস, মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা, তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি তোমাক জন্ম দিছিল, তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি কিয় আছা, মোক সেই কথাটো আগতে কোৱা। নাৰদৰ প্ৰশ্ন শুনি ব্যাসে ক'লে, হে দেৱ ঋষি, মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল। তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া, বিদগ্ধ পণ্ডিত হিচাপে মোক দেখুৱাই দিয়া। এই বক্তব্যটোৱে ব্যাসে আমালৈ কি এৰিছে? যে আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ দাস্যত্ব ভাৱ লাগিব। অহংকাৰী মানুহক কোনেও ভাল নাপায়। গতিকে আমি অহংকাৰ শূন্যভাৱে দাস্যত্ব ভাৱেৰে সৈতে আমি সমাজত নিজক প্ৰতিষ্ঠা কৰিব লাগিব। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনেও ভাল নাপায়।
এই দাস্যত্ব ভাৱটো তেওঁ নিজেও এজন অৱতাৰী পুৰুষ কিন্তু প্ৰাধান্য কাক দিলে নাৰদক ইয়াত দাস্যত্ব ভাৱ এটা দেখুৱাইছে আমি প্ৰত্যেকেই সময়ত আমি দাস্যত্ব ভাবা সম্পন্ন নহলে আমি নিজক কেতিয়াও সমাজত প্ৰতিষ্ঠিত কৰিব নোৱাৰো ব্যাসৰ সেই দাস্যত্ব ভাৱ শুনি নাৰদে উত্তৰ দিলে কি বুলি নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা সবে জগতকে না হে ব্যাস তোমাক ভগৱানে বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰিছিল যাতে সমাজখন শুদ্ধ পথেৰে আগুৱাই নিব কাৰণে কিন্তু তুমি কি কৰিলা তুমি সমাজখনক বিপথে পৰিচালিত কৰিলা কেনেকৈ নিৰন্তৰে পশুৰ লুৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি সমাজখনক নিৰন্তৰে পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ শিকালা ইয়াতকৈ আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাখিল সমূলি তুমি বেয়া কামো ভাল বুলি ক'লা তুমি বিদগ্ধ পণ্ডিত কাৰণে সকলোৱে মানি ল'লে আৰু কি কৰিলা আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি হিংসা ধৰ্ম শিকাই দিলা তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি পণ্ডিত হিচাপে স্বীকৃতি ল'লা কিন্তু বেদৰ তত্ত্বই নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দেই কুকুৰ চিগাৰল গদৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী আত্মাৰ কুকুৰ মেকুৰী নহয় পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা মানুহবিলাকৰ স্বভাৱ কেনেকুৱা স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসাৰ মানুহ স্বাভাৱিকতে ভোগবাদী বস্তুবাদী হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পাই বুলি তুমি কৈ দিলা সব জপিয়াই পৰিল আপোনালোকে যদি এই চিঠিখনৰ পিছত যদি বিশেষ দস্তব্যত লিখিলেহেঁতেন যে আমাৰ এই ব্ৰহ্মাজান দানিগাঁওবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা প্ৰথম দিনৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো বাপ বৈষ্ণৱ ভকত বৈষ্ণৱক আৰু যুৱক যুৱতীসকলক মুখ্যমন্ত্ৰী পুঁজিৰ পৰা পঠিওৱা 50 লাখ টকা সাহায্য ৰূপে সমবিতৰণ কৰা হ'ব আৰু যুৱক যুৱতীসকলক একোটাকৈ স্ক্ৰীন টাচ মোবাইল ফোনো উপহাৰ দিয়া হ'ব এই বুলি যদি আপোনালোকে চিঠিখনৰ পিছত লিখি দিলেহেঁতেন আজি ইয়াত আপোনালোকে ডেকা গাভৰু আৰু ভকতক বহুৱাবলৈ জেগা দিব নোৱাৰিলেহেঁতেন মানুহ স্বাভাৱিকতে ভোগবাদী বস্তুবাদী তুমি হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পাই সব জপিয়াই পৰিল ফলত কি হ'ল সিজিল তোমাৰো ঋষি পৰম অন্যায় এই ভুল পথে সমাজখনক পৰিচালিত কৰাৰ কাৰণে তোমাৰ পাপ হ'ল নাহি সুস্থ চিত্ত তব সেহি অপিৰা এই দুখৰ কাৰণে তুমি এতিয়া অসন্তুষ্ট অৱস্থাত বাস কৰিব লগা হৈছে এতিয়া মনত ৰাখিব ব্যাসে এখন সমাজক ভুল পথে পৰিচালনা কৰাৰ কাৰণে যদি জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল আপোনালোকৰ দানিগাঁও বাহিৰ কাৰোবাক ভগৱানে আটাইতকৈ জ্ঞানী মানি বুদ্ধিমন্ত কৰি পঠিয়াইছে আপোনালোকৰ গাঁৱৰ জ্ঞানী মানুহজনে বুদ্ধিমন্ত মানুহজনে যদি সমাজখনক ভুল পথে পৰিচালিত কৰে তেখেত বাচি যাব পাৰিব নেকি নোৱাৰিব আপোনাৰ মোৰো ব্যাসৰ দৰে অৱস্থা হ'ব গতিকে সিজিল তোমাৰ ঋষি পৰম অন্যায় নাই সুস্থ চিত্ত তব সেহি হ'ব এই কাৰণে তুমি অসুস্থতাত ভুগিব লগা হৈছে এতিয়া ব্যাসে ক'লে উপায় উপায় এটা আছে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ পচাৰুক গোবিন্দৰ গুণ নাম মাত্ৰ তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি এই 17খন পুৰাণত তুমি যি ভুল পথ দিলা এই ভাগৱত সূৰ্য পুৰাণৰ দ্বাৰা তাক নচ্ছাত কৰি দিয়া তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ নিজৰ হাতেৰে উভালি দিয়া আনে ভুল বুলি ক'লে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বচন নমানে একোজন কোনোবাই তুমি কোৱা কথাটো ভুল হোৱা বুলি ক'লে মানুহে মানি নলয় বৰংশ কি ক'ব বোলে উপালম্ব কৰি বচন খণ্ডিত ব্যাসতো অধিক বহিলে হেন্তে পণ্ডিত এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল বুলি উপহাসে কৰিব
গতিকে এতিয়া তুমি ভাগৱত প্ৰণয়ন কৰি 17খন পুৰাণ ভাগৱত পুৰাণৰ দ্বাৰা নৎসাত কৰা, নহ'লে আৰু বিকল্প নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। নাৰদৰ পৰামৰ্শ মতে লগে লগে ধ্যানত বহিল আৰু কৃষ্ণক হৃদয়তে দেখা পালে। কেনেকৈ? বাম পাশে মায়া, দক্ষিণত ভক্তিমা, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ বৈলগাও। মায়ায়ে বান্ধন্ত, ভক্তি মাও মেলাবন্ত, দুহান্তু মধ্যত আছা ভগৱন্ত। একেজন ভগৱন্তে আমাৰ সকলোকে সৃষ্টি কৰিছে, আমাৰ প্ৰত্যেকৰে হৃদয়তে আছে, কিন্তু পথ দুটা দিছে, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ। আমি কোনটো পথে যাব লাগিব? ব্যাসে হৃদয়তে দেখাবলে মায়ায়ে বান্ধন্ত, বাওঁফালে আগম শাস্ত্ৰৰ মতে যদি আমি চলো আমাক বান্ধি পেলাব। মায়ে বান্ধন্ত, ভক্তি মাও মেলাবন্ত, দুহান্তু মধ্যত আছা ভগৱন্ত। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে, দুটা পথ দিছে। এতিয়া কোনফালে যাব লাগিব? এতিয়া আমাৰ সমাজত ব্যাসৰ 17খন পুৰাণৰ আগম পথত চলা মানুহৰ সংখ্যা বেছি। মনত ৰাখিব কথাটো, পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে আমাৰ আগম পথত চলা মানুহৰ সংখ্যা বেছি হৈ থাকিব। এইটো ভগৱানৰে মায়া। গতিকে আপোনালোকৰ এই ভাগৱত আলোচনাৰ যোগেদি আমি এটা কথাৰ ওপৰতে গুৰুত্ব দিব লাগিব। কোনোবাই কি ধৰ্ম আচৰণ কৰিছে তাত আমাৰ সমালোচনা কৰাৰ প্ৰয়োজন নাই। গুৰুজনে কৈছে, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰু নচিত, হৈব শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। আপোনাৰ মোৰ দেহৰ সম্বন্ধ নাই, আত্মাৰ সম্পৰ্ক আছে। আপুনি কি ধৰ্ম লৈছে আপোনাৰ কথা, কিন্তু মই সঁচা মতটো কৈ যাব লাগিব। সঁচা মতটো মোৰ নিজৰ মতে নহ'ব, ভাগৱতৰ মতে, বেদৰ মতে হ'ব লাগিব। কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'ব পাৰে, আপোনালোকৰ মতটো মোৰ গ্ৰহণযোগ্য নহ'ব পাৰে, কিন্তু বেদৰ যিটো মত, ভাগৱতৰ যিটো মত, মহাপুৰুষৰ যিটো মত, সেইটো সাৰ্বজনীন সনাতন সকলোৰে কাৰণে। গতিকে বেদৰ মতে আঙুলিয়াই দি থৈ গ'লে আপোনাক ভাল পাব। ভগৱানে কাক ভাল পায়? যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। God loves him who loves his creation. ভগৱানে সেইজনকে ভাল পায় যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। আপুনি কোন গাঁৱত বাস কৰিছে, কি জাতি, কি ধৰ্ম, মোৰ প্ৰয়োজন নাই। আত্মা দৃষ্টিত চাব লাগিব। আত্মা আমি একে ভগৱানৰ অংশ। সঁচাটো কৈ যাওক, মানিলে তৰিব, নামানিলে মৰিব। আপুনি মইনো কোন? ভগৱন্তৰ পৰম সখা অৰ্জুনেও প্ৰতিবাদ কৰিছে, তুমি অকলে নামতেই চব হয় বুলি কৈছা, তপ জপ যাগ যজ্ঞ হোমব্ৰত মিছা নেকি? নাই নাই সখী, তাৰ সত্যতা আছে। তাৰ সত্যতা সেই ঠাইতে থাকিব য'ত সূৰ্যৰ পোহৰ নাই, ততে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰে, ঠিক তেনেকৈ সূৰ্যস্বৰূপ মোৰ নাম য'ত মানুহে গাব, ক'ব, শুনিব, তাত মানে তপ জপ যাগ যজ্ঞৰ প্ৰয়োজন নাথাকে। জৈত্য নাই মোৰ নাম সূৰ্যৰ উদয়, তৈতেষে প্ৰকাশে তপ জপ যজ্ঞ ছয়। আপোনালোকৰ এই দানিগাঁও ৰাইজে যদি ভাগৱত নুশুনে, নপঢ়ে, দশম কীৰ্তন ঘোষা ৰত্নাৱলী ঈশ্বৰৰ গুণ নাম নলয়, তেতিয়াহ'লে আপোনালোকৰ গাঁৱৰ মানুহে তপ জপ যাগ যজ্ঞ হোমব্ৰত কৰিব লাগিব। যদি ভাগৱত শুনিছে, দশম কীৰ্তন পঢ়িছে, যদি ঈশ্বৰৰ নাম লৈছে, তেতিয়াহ'লে তপ জপ যজ্ঞৰ প্ৰয়োজন নাথাকে। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোঁতে বে শুনা হেৰা সত্য অংগীকাৰ, তথাপিও যদি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী, কৌটি কৌটি পাপৰ নামেষে সংহাৰক, নাম বিনে নাহি সখী সংসাৰৰ তাৰক, দশ সত্য কৰি মই দঢ়াইলো তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জাত। তুমি মোৰ সখীৰ কাৰণে সঁচা কথা 10 বাৰ শপত খাই ক'লো, মানিলে তৰিবা, নামানিলে মৰিবা। এই তথ্য দিয়া আমাক ব্যাসে দিছে বুলি দিছে। ব্যাস মহাঋষি আৰু কহিছা মহন্ত। এই ভাগৱতৰ যি ভাগৱত আজি আমি আপোনালোকৰ এই দানিগাঁৱৰ নামঘৰত বহি শুনিছোঁ, এই ভাগৱত পূৰ্বত ক'ত আছিলে? স্বাদত অমৃতময় পৰম আনন্দ ৰস,
পূৰ্বতে আছিলা বৈকুণ্ঠত। যি ভাগৱত আজি আমি নামঘৰত বহি শুনিছো ই পূৰ্বতে বৈকুণ্ঠত আছিল। কৃষ্ণৰ কৃপাটো পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্মকল্পত। ব্ৰহ্মাই আধা বয়স যাওঁতে পদ্মকল্পত শ্ৰীনাৰায়ণৰ মুখে 4 শ্লোকত এই ভাগৱত বস্তু শুনিছিল। ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা নগৈল তিলেক ভাগি, ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা। শুকে পৰীক্ষিত কোৱা ভাগৱত আজি আমি নামঘৰত বহি শুনিছো। গুৰুজনে কৈছে কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো। আজি ইয়ালৈ অহাবিলাক চব ভাগ্যৱান বুলি কৈছে। ৰস বিভাৱনত চতুৰ বুলি কৈছে, টেঙৰ মানুহ বুলি কৈছে। সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ। ভাগৱত শুনিলে আমাৰ সমস্ত আপদ দূৰ হৈ যাব। মই অলপ আৰম্ভণিতে কৈছো, আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। দুখীয়া মানুহ ধনী হৈ যাব, বেয়া মানুহ ভাল হৈ যাব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। গুৰুজনে আহ্বান কৰিছে সমস্ত বিষয়ৰ দুখবিলাক, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ যিবিলাক প্ৰতিক্ৰিয়াই আপোনাক বিব্ৰত কৰি তোলে, তাপগ্ৰস্ত কৰি ৰাখিছে, ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্বসংশয়, সকলো গাঁঠি খুলি যাব আৰু সংশয়বিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। আমি লোকক দেখুৱাবৰ কাৰণে নহয়, নিজৰ জীৱন তৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। সেইকাৰণে কৈছে যে পুৰাণৰ সূৰ্য ইটো মহাভাগৱত, ব্যাস মহাঋষি আৰু কহিছা মহত্ব। ভাগৱতৰ যি মাহাত্ম্য ব্যাসে কৈছে, আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত, ইয়াৰ অন্তৰালত থকা যিটো পৰমাৰ্থ তত্ত্ব মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত। ব্যাসে কৈছে মই নাৰদৰ কৃপাতহে মই এই কথাখিনি পালো। মুতহন্তে মহামুনি শুকে জানিলন্ত, আৰু মই কোৱাৰ কাৰণে শুকমুনিয়ে জানিলে। বিদুৰে ইহাক জানন্ত কি নজানন্ত, বিদুৰে জানে নে নাজানে মোৰ সন্দেহ। টিকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে কেহুজনে আৰু তত্ত্ব অৰ্থক নাপাৱে। এয়া ব্যাসৰ দাস্যত্ব ভাৱ যে মই নিজৰ জ্ঞানৰ জৰিয়তে এই ভাগৱত ৰচনা কৰা নাই। টিকা ভাষ্য চাই যি তত্ত্ব পাইছো সেই কথাহে মই ভাগৱতত সন্নিৱিষ্ট কৰিছো। এইটো হৈছে দাস্যত্ব ভাৱ। এই দাস্যত্ব ভাৱেৰে আমি কৰ্মবিলাকত অগ্ৰসৰ হ'ব লাগিব। ইংৰাজীত কৈছে স্মল ইজ বিউটিফুল, স্মল ইজ বিউটিফুল, বিন্দুৱেই সিন্ধু। অৰ্থাৎ কবিৰ ভাষাত এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। সাগৰখন একেদিনাই মহাসাগৰ এখন সৃষ্টি হোৱা নাই। ডাৱৰৰ পৰা এটুপ এটুপ পানী পৰি যেনেকৈ এখন বহল সাগৰ সৃষ্টি হৈছে, আমিও এখোজ এখোজকৈ আগবাঢ়ি গৈ সমাজক নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। একেদিনাই আমি মান সন্মানৰ গৰাকী হোৱাৰ প্ৰয়াস কৰিব নালাগে। ভাগৱতত কৈছে নেৰি বেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। আমি কেতিয়াও মান সন্মানৰ পিছত দৌৰি থাকিব নালাগে। তেতিয়াহ'লে ই অনিত্য অশ্ৰাত্ৰ ভাৱনাই আমাক কি কৰিব? বিপথে পৰিচালিত কৰিব। আমি তললৈ যাম, ওপৰলৈ যাব নোৱাৰিম। এই তথ্য আমাক দিছে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। এই ভাগৱত হৈছে ভগৱন্তৰ শ্ৰীমুখৰ বাণী। 4 শ্লোকত ব্ৰহ্মাক ক'লে, ব্ৰহ্মাই 6 শ্লোকত নাৰদক, নাৰদে 8 শ্লোকক ব্যাসক, ব্যাসে 10 শ্লোকক শুকক, শুকে 12 শ্লোকক পৰীক্ষিতক কোৱা ভাগৱত আজি আমি এই দানিগাঁও নামঘৰত আমি বহি শুনি আছো। মনত ৰাখিব, ও নমো ভগৱতী বাসুদেৱায়। এই 12 অক্ষৰ 12 স্কন্ধ ভাগৱত নিৰ্মাণ হৈছে। গতিকে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, আমি ঈশ্বৰত আশ্ৰয় ল'লেহে আমাৰ ভাগৱতৰ তত্ত্ব মনত থাকিব। যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। হে অৰ্জুন, মই পোহৰ, মই শাশ্বত, মই সনাতন, মই ব্ৰহ্ম। দেৱতাবিলাক মোৰ আজ্ঞাবাহী ভিত্ত, তেওঁলোক মোৰ মায়াৰ কবলত আছে। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম
মায়া সজ্জা মাজে আশ্ৰয় গুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই অজ্ঞান আন্ধাৰত আছে। অজ্ঞান আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে আমি পোহৰৰ কেতিয়াও অধিকাৰী হ'ব নোৱাৰোঁ। আন্ধাৰত বহি থকা মানুহ এটাৰ কাষত বহিলে আমি কেতিয়াও পোহৰ পাব নোৱাৰোঁ। ক'ত বহিব লাগিব? যে মং প্ৰপদন্তে মায়া মেতম তৰন্তিতে। মই পোহৰ, মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় বা শৰণ নল'ব তেতিয়ালৈকে জীৱ এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব নোৱাৰিব। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীক 12 বছৰতে আমি শৰণ দিব লাগে আৰু শৰণ অনগল হ'লে ভজন দিব লাগে। শৰণে নাম দিব, ভজনে ৰূপ দিব। আৰু যাবৰ সময়ত মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমি যে ভাগৱত শুনিছোঁ, ই আমাক শেষৰ দিনা সহায় কৰিব। জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তেয় সদাতৎ ভাৱ ভাবিত। হে কুন্তি সুত ধনঞ্জয়, যামৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্ম পিছৰ জন্মত ধাৰণ কৰিব লাগিব। মহাপুৰুষ শংকৰদেৱে ভাঙনি কৰিছে, মৰি বাৰ বেলা জাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ। মৰিবৰ সময়ত আমি যি ভাৱনা লৈ মৰিম, আমাৰ সেই জন্ম আমি ধাৰণ কৰিব লাগিব। গতিকে আমাৰ মৰণৰ সময়ত আমি কেনেকৈ মৰিব লাগিব? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। তাৰ কাৰণে আমি কমেও 12 বছৰ বয়সত ল'ৰা ছোৱালীক শৰণ দি আৰু শৰণ অনগল হ'লে ভজন দিব লাগিব। তেতিয়াহে আমাৰ জীৱ এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিব। কিন্তু আজি আমাৰ বহুত মানুহে শৰণ লয়, কিন্তু ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি, ভজনত আৰু নিয়ম নীতি। গতিকে সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, আমাৰ মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ। শৰণ ভজন ল'লে বেয়া নিয়ম, বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ বাদ দিব লাগিব। বেয়াবিলাক বাদ দিলেই ভাল হয়। ভাল হোৱাৰ ভয়তে ভজন বা শৰণ ল'বলৈ ভয় কৰে। এই ভয় যদি কাৰোবাৰ আছে এৰিব। আপুনি শৰণ ভজন নোলোৱাকৈ পূৰ্ব পুণ্যৰ ফলত এই জন্মত পকা ঘৰৰ তলত গাড়ী মটৰত দামী পোছাক পিন্ধি সুন্দৰ পৰিৱেশত থাকিব পাৰিব। কিন্তু এই জন্মত যদি শৰণ ভজন নলয়, আপুনি এই 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। গতিকে সেইকাৰণে দাৰ্শনিক পণ্ডিত কৈছে, sing of Hari with his from in heart, no other virtue is greater than নাম sword। যিটো শংকৰদেৱে কৈছে, মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এই তথ্য আমি ল'ব লাগিব। ভকতিৰ প্ৰসাদে নিৰ্মল হুৱে মন। আজিৰ দৰে ভকতিৰ 9টা ভাগত বিভক্ত কৰিছে: শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, পদসেৱন, আত্মনিবেদন, স্মৰণ। এই 9 প্ৰকাৰৰ ভক্তি আচৰণ কৰিলে আমাৰ জীৱই পৰম গতি লাভ কৰিব পাৰিব। গতিকে তাৰ এবিধো যদি আমি আচৰণ কৰোঁ, তেতিয়াও আমাৰ জীৱই গতি পাব। যদি এবিধো আচৰণ নকৰোঁ, তেতিয়া আমাৰ জীৱই গতি পাব নোৱাৰে। শিশি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিও নিৰ্ণয়। গতিকে এই ভাগৱত মহাপুৰাণ অধ্যয়ন নকৰিলে আমি এই তত্ত্ববিলাকৰ কথা বুজি নাপাম। জানিয়া কৃষ্ণত কৰা একান্ত ভকতি। আমি একান্তভাৱে কৃষ্ণত ভক্তি কৰিব লাগে, অৰ্থাৎ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগে। কলি যুগে কৃষ্ণ নামক কীৰ্তনেহে গতি। এতিয়া আমাৰ কলি যুগৰ মানুহ, আমি ভগৱন্তৰ নাম ল'লেহে তৰিব পাৰিম, আন কৰিব পাৰিম, কিন্তু তৰিব নোৱাৰিম। কলিত হৰিৰ কীৰ্তন এৰিয়াই অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱলে শ্ৰম মাত্ৰ পাবে একোৱে ফল নধৰে। আপুনি মইনো কোন? 28,000 ঋষি, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ঋষি মুনি হৈও কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি তেওঁলোকে যজ্ঞ আৰম্ভ কৰিলে। ত্ৰেতা যুগৰ এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল। আয়ুস নষ্ট হ'ল, কিন্তু ফল নাপালে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে পদহেলিত, অৱহেলিত, নিষ্পেষিত, নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি
বহুত যোজন পিছত বহিবলৈ দিয়া সুতক সৌনকে আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই আহ্বান জনালে কি বুলি সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেবৰ কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি আমি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হ'ল কিন্তু যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে না আমি যিটো আশা কৰি যজ্ঞ কৰিছিলোঁ ফল নাপালোঁ আয়ুষে নষ্ট হ'ল যদি ব্যাস মানে সৌনক প্ৰমুখ্যে ২৮,০০০ ঋষিয়ে কলিত যজ্ঞ কৰি যদি বিফল হৈছে আমি সফল হ'ম জানো এই কথা আমি উপলব্ধি কৰিব লাগিব গতিকে সম্প্ৰতি তুমি সিচিন্তি উক মহাহিত কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া কৃষ্ণৰ অমৃতময় চৰিত্ৰ নুখুলালে আৰু আমাৰ গত্যন্তৰ নাই আমাৰো গত্যন্তৰ নাই এই বুলি আহ্বান কৰাৰ লগে লগে সুতে কি মন্তব্য দিলে অকিনো মহাভাগে তোমাখাৰয়াগে কহিবু কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা অমুক জীৱদান দিলা হে সৌনক প্ৰমুখ্যে ২৮,০০০ ঋষি তোমালোকে আজি মোক ঈশ্বৰৰ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা এই মুহূৰ্তলৈকে মই মৃতপ্ৰায় হৈ আছিলোঁ কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাম আছে এই নামৰ মহিমা জাতি আৰু অজাতি ভাগৱতত উল্লেখ আছে দেই মানুহক দুটা ভাগত বিভক্ত কৰিছে এটা জাতি আৰু এটা অজাতি শংকৰদেৱে জাতি সৃষ্টি কৰি থৈ গৈছে আপোনালোকে প্ৰাক শংকৰী যুগক অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল যিটো সময়ত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেনে এটা সন্ধিক্ষণতে শংকৰদেৱে অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰি আছে আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান এই আধ্যাত্মিক কথাটো মই যদি অসমবাসীৰ মাজত বিলাই থৈ যাব নোৱাৰোঁ তেতিয়াহ'লে অনাগত দিনত অসমৰ মানুহে একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব সেইকাৰণে তেওঁ অন্ধকাৰক পোহৰলৈ অনাৰ উদ্দেশ্যে প্ৰথম সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিলে কেনেকৈ আমাৰ দ্বিতীয় স্কন্ধ ভাগৱততে উল্লেখ আছে কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তোৰক অসম মূলোক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় আজি আপোনালোকৰ এই দানিগাঁও বাসী ৰাইজৰ দ্বাৰা অনুষ্ঠিত এই ভাগৱত অনুষ্ঠানলৈকে এইখন গাঁৱৰ আশে পাশে থকা সকলো জাতি জনজাতি সকলো ধৰ্মাৱলম্বী লোকে মানুহে আহি শুনি পেলাই বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰে ইয়াত কোনো বাধা নাই সেইকাৰণে শংকৰদেৱে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতসকলক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি সৃষ্টি কৰি সমাজৰ লোকক চিনাকি কৰি থৈ গৈছিল কি বুলি হেৰা সমাজৰ লোকসকল এয়া মই গাৰুৰ ভকত আনিছোঁ দেই তেওঁ সকলো জনগোষ্ঠীৰ ভকতক সংস্কাৰ কৰি লৈ আহিছিল কেনেকৈ ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি পেলাই সংস্কাৰ কৰি লৈ আহিছিল আৰু সমাজত চিনাকি কৰি দিছিল এয়া মই গাৰুৰ ভকত আনিছোঁ দেই তোমালোকৰ মাজলৈকে আজিৰ পৰা এওঁক গাৰু বুলি নিন্দা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা এয়া মই নগাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা
এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰাতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতি সৃষ্টি কৰি ঘোষণা দি থৈ গ'ল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। আমি মানুহ হিচাপে যি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰোঁ, কিম্বা ঈশ্বৰক ভজিলে জাতি, ঈশ্বৰক নভজিলে অজাতি। চৈতন্যপন্থীয়ে কৈছে মুচিও সুচি হয় যদি হৰিক ভজে, সুচিও মুচি হয় যদি হৰিক তেজে। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি তৰে মহা মহা অন্ত্য জাতি, যিটো নাম নলৱে হীনতো হীন আতি। মানুহৰ দুটা ভাগ, এটা জাতি আৰু এটা অজাতি। ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি। সেইকাৰণে আমি কি কৰিব লাগিব? জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, কলি যুগে কৃষ্ণ নাম কীৰ্তনে হে গতি। যুগ অনুপাতে ধৰ্ম নিৰ্ণয় কৰিছে কোনে? ভগৱানে।